আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু ছাপোৰ্টৰ বাবে আজি মই ঘৰখনৰ বাবে কিছুমান কাম কৰিব পাৰিছোঁ। বহুত বেছি সুখী অনুভৱ কৰোঁ। এইখিনি মাটি পেলাইছোঁ আজি, কাৰণ এই ঠাইখিনিও যথেষ্টখিনি দ হৈ আছিল। আৰু যিহেতুকে ফেচবুক বা ইউটিউবত ভিডিঅ' বনোৱাৰ ফলত কিবা এটা প্ৰাপ্য পাওঁ, গতিকে সেইখিনিৰে যাতে ঘৰখনৰ বাবে কিবা অকণমান কৰিব পাৰোঁ। কাৰণ যিহেতুকে সৰুৰ পৰা মা-দেউতাই যথেষ্ট কৰিলে বা ডাঙৰ দীঘল কৰিলে, যেনেকৈয়ে নহওক, গতিকে ডাঙৰ হোৱাৰ পিছত আমাৰো ঘৰখনৰ প্ৰতি কিছু দায়িত্ব থাকে। গতিকে যিহেতু আমাৰ ঘৰত কোনো নাই, অকল ময়ে, গতিকে সেইবাবে চেষ্টা কৰিছোঁ। গাড়ী এখন ল'ব পাৰোঁ, গাড়ী এখন আগতেও ল'ব পাৰিলোহেঁতেন, কিন্তু অকলতো গাড়ীখন ল'লেই নহ'ব। গতিকে তাৰ আগতে আমাৰ যিখিনি প্ৰয়োজন থাকে, যিখিনি আমাৰ বেছি দৰকাৰী, সেইখিনি কৰাটো বেছি প্ৰয়োজনীয় বুলি মই ভাবোঁ। সেইবাবে মই এই মাটিখিনি আজি পেলালোঁ আৰু এই ঠাইখিনি এতিয়া ভাল হ'ল। আপোনালোকক মই আৰম্ভণিতে কৈছিলোঁ, যিখিনি কাম মই ফেচবুক বা ইউটিউবৰ পইচাৰে কৰিম, সেইখিনি আপোনালোকক মই সদায় দেখুৱাই যাম। সেইবাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। কাৰণ যদিহে আমি সৎ পথেৰেও ভিডিঅ' বনাওঁ বা মাৰ্জিতভাৱেও ভিডিঅ' বনাওঁ, তেতিয়াও আমি নিশ্চয় তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰোঁ। অকল আমি সস্তীয়া জনপ্ৰিয়তাৰ প্ৰতি আকৃষ্ট হৈ দুদিনতে ভাইৰেল হোৱাৰ মানসিকতাটো গঢ় নলৈ পেলাই, যিসকল উঠি অহা যুৱ প্ৰজন্মই ভিডিঅ' জগতখনত খোজ দিম বুলি ভাবি আছে, তেওঁলোকে যদি অকণমান অধ্যয়ন কৰি পেলাই, অকণমান শিকনিমূলক বা নিজৰ যি প্ৰতিভা আছে সেইখিনি বিকাশ কৰি পেলাই ভিডিঅ' বনায়, তাৰ পৰাও তেওঁলোকে ভাল উপাৰ্জন কৰিব পাৰিব। হয়তো দুদিন দেৰি হ'ব, কিন্তু সেয়া চিৰস্থায়ী হ'ব। লগতে সকলোৰে পৰা এটা সন্মান পাব বা আশীৰ্বাদ পাব। গতিকে সেই বস্তুটো লক্ষ্য ৰাখিলে ভাল। আৰু এটা কথা আপোনালোকক মই কৈছোঁ, যিহেতুকে ভিডিঅ' বনোৱাটো মোৰ কোনো ধৰণৰ প্ৰফেশ্যন নাছিল, কৈছোঁৱে, এতিয়াও নাই, কাৰণ মোৰ সপোন, আশা বহুত বেলেগ। তথাপিও আপোনালোকে নভবাকৈ মোক যথেষ্টখিনি মৰম দিছে, আশীৰ্বাদ দিছে। সেইবাবে মই ঘৰখনৰ যিখিনি অকণমান উন্নতিমূলক কাম বা যিখিনি উন্নয়নশীল কাম, তেনেকুৱা ধৰণৰ কামতে মই ইয়াৰ প্ৰাপ্যখিনি ব্যৱহাৰ কৰি আহিছোঁ। আপোনালোকক মই দেখুৱাইছোঁৱে আৰম্ভণিৰ পৰা। সময় একেবাৰেই পোৱা নাযায়, যিহেতুকে বিভিন্ন কামত ব্যস্ত থাকোঁ। টিউচনৰ পৰা ঘৰৰ কাম কৰিব লাগে, মা যিহেতু অকণমান অসুখীয়া। তথাপিও তাৰ মাজতে যি 10 মিনিট 20 মিনিট সময় পাওঁ, সেইখিনি আপোনালোকৰ লগত মই ভিডিঅ' এটি আপলোড কৰোঁ, অধ্যয়ন কৰি পেলাই বা নিজে ব্যৱহাৰৰ ভিত্তি কৰি। আৰু আপোনালোকেও যথেষ্টখিনি মৰম দিছে, আশীৰ্বাদ কৰিছে। প্ৰত্যেকটো ভিডিঅ'তে মই কওঁ, কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিয়াৰ অধিকাৰ আছে। তেতিয়া মই শুধৰাব পাৰিম, আকৌ শিকিব পাৰিম, অকণমান বেছিকৈ অধ্যয়ন কৰিব পাৰিম, যাৰ ফলত মোৰো জ্ঞানৰ পৰিসৰটো বৃদ্ধি হ'ব। এনেকৈয়ে আজি দিনটো, ৰবিবাৰৰ দিনটো ঘৰত মাটি পেলালোঁ। যথেষ্টখিনি ঠাই আছিল, যিহেতুকে আমাৰ চাৰিওপাশটো অকণমান ডাঙৰ, গতিকে সেইখিনি গোটেইখিনি মেইনটেইন কৰি ৰখাটো অকণমান দিগদাৰ হৈ যায়। পৰিষ্কাৰ পৰিচ্ছন্নকৈ এফালে পৰিষ্কাৰ কৰিলে আনফালে আকৌ বন গজিয়ে যায়। তথাপিও যিমান পাৰোঁ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু মোৰ দেউতাই মোক যথেষ্টখিনি ছাপোৰ্ট কৰিছে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত। তেওঁ মোৰ উৎসাহ, প্ৰেৰণা, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে। কাৰণ অকল টকা পইচা থাকিলেই যে মানুহে আগুৱাই দিব পাৰে ল'ৰা-ছোৱালীক, তেনেকুৱা নহয়। অকণমান অভাৱ থাকিলেও তেওঁলোকৰ যি অনুপ্ৰেৰণা বা যিখিনি ল'ৰা-ছোৱালীক যি পথেৰে নিব লাগে, সেইখিনি যদি তেওঁলোকে সঠিকভাৱে নিৰূপণ কৰাই দিয়ে, তেতিয়াও ল'ৰা-ছোৱালী হয়তো বিপথে পৰিচালিত নহয়। কাৰণ যিহেতুকে আমিও ইমান আধ্যৱন্ত ঘৰৰ নহয় বা তেনেকৈ ইমান সুখত ডাঙৰ হোৱা নাই। অভাৱ অভিযোগ এটা সদায় আছিলে, তথাপিও কোনোদিন বিপথে যাবলৈ তেওঁ দিয়া নাই। আৰু নিজেও অৱশ্যে যোৱা নাছিলোঁ, সেইটো কথা। যিহেতুকে শিশুৰ ঘৰখনে প্ৰথম কঠীয়াতলী শিক্ষাৰ, গতিকে ঘৰখনৰ পৰাই সকলোখিনি আৰম্ভণি হয়। তেনেকৈ সেইবাবে ভাবোঁ, নাজানো কিমান দূৰ কি কৰিব পাৰোঁ, কিন্তু চেষ্টা কৰিছোঁ যাতে অকণমান কিবা এটা কৰিব পাৰোঁ জীৱনত। প্ৰফেশ্যনটো বেলেগে, সেইটো বেলেগ কথা। যি আছে পঢ়িলোঁ শুনিলোঁ ইমানখিনি কষ্ট কৰি, যিহেতুকে বা BEdটো নিজৰ মই উপাৰ্জনেৰে কৰিছোঁ। সেইটোক লৈও মই নিজকে যথেষ্টখিনি সুখী অনুভৱ কৰোঁ, কাৰণ মোৰ বাবে অন্ততঃ ঘৰৰ মা-দেউতাই সেইখিনি চিন্তা কৰিব লগা হোৱা নাই। মই তেতিয়াই ভাবিছিলোঁ যে যিহেতু বহুত আগৰ পৰা টিউচন মই কৰিছোঁ, ভিডিঅ' বনোৱাটো এবছৰহে হ'ল, আৰু ভিডিঅ' বনাম বুলি মই তেনেকৈ ভবাও নাছিলোঁ, বা ভিডিঅ' বনাই পেলাই যে পইচা ইনকাম হয় সেইটোও মই বিশ্বাস কৰা নাছিলোঁ। যেতিয়া মোৰ নিজৰ প্ৰথম পে'মেণ্ট সোমাইছে, তাৰপিছতহে বিশ্বাস হৈছে। আৰু তেতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' কৰি আছোঁ। আপোনালোকৰ মৰম, আশীৰ্বাদ
সেইখিনিয়ে মোক মানে ভিডিঅ' বনোৱাৰ পৰা আঁতৰাই ৰাখিব কেতিয়াও পৰা নাই বা নোৱাৰে। গতিকে চেষ্টা কৰি যাম, আপোনালোকেও আশীৰ্বাদ কৰিব এইখিনি কাম। আৰু অনাগত দিনত মই নিশ্চয় সহায় সহযোগ কৰিম। যিজন পাত্ৰ তেওঁক, অপাত্ৰক কিন্তু কেতিয়াও মই দান নকৰোঁ। সকলোখিনি বস্তু মই ভালকৈ চাই লওঁ, যদিহে হাত আছে ভৰি আছে কৰি খাব পৰা মানুহক, তেনেকুৱা প্ৰকৃতাৰ্থত বা যিসকল তেনেকৈ এলেহুৱা শাৰীৰিকভাৱে মানুহক মই অক্ষম, সহায় কাৰোবাৰ হাত নকৰোঁ। নাই, কাৰোবাৰ ভৰি নাই বা কোনোবাই চকুৰে দেখা নাপায়, তেনেকুৱা লোকক মই সহায় সহযোগ নিশ্চিতভাৱে কৰিম। কাৰণ সেইটো তেওঁলোকৰ যি কষ্ট, যি দুখ, সেইখিনি মই বুজিব পাৰোঁ। যদিহে কোনো শিশুৰ পিতৃ মাতৃ অকালতে ঢুকাই গৈছে আৰু তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে, কষ্ট কৰিব লগা হৈছে, জীৱন যুদ্ধত কৰিব লগা হৈছে, স্কুলত যাব পৰা নাই, তেনেকুৱা ধৰণৰ মই যিজন কষ্টত আছে, দুখত আছে, সহায় সহযোগিতা আগবঢ়াম। কিন্তু যাৰ হাত ভৰি সমস্ত আছে, তেনেকুৱা লোকক মই কেতিয়াও সহায় আগবঢ়াবলৈ আগবাঢ়ি নাযাওঁ। কাৰণ ভগৱানে আমাক হাত দিছে, ভৰি দিছে, কষ্ট কৰি খাব দিছে, সেইখিনি পৰালৈকে কৰিব লাগে। আৰু সন্তানৰ বাবে যদি ল'ৰা ছোৱালী আছে, মাক দেউতাকে তেনেকৈ বহি থাকিব পৰা বা তেনেকৈ হাত সাবটি থাকিব নালাগে কোনোবাই সহায় কৰিব বুলি। সকলোৱে কষ্ট কৰিব লাগে, চেষ্টা কৰিব লাগে। আৰু যিসকল প্ৰকৃতাৰ্থত প্ৰাপ্য বা অক্ষম নিজে উপাৰ্জন কৰিবলৈ, তেনেকুৱা লোকক মই সহায় আগবঢ়াম অনাগত দিনত। কিন্তু যিহেতু নিজেও অকণমান মই সক্ষম হ'ব লাগিব, সেইবাবে প্ৰথমতে মা দেউতাৰ বাবে প্ৰয়োজনীয়খিনি কৰি লৈছোঁ। লাহে লাহে মই নিশ্চয় তেনেকুৱা ধৰণৰ কৰ্মটো আগবাঢ়িম। আপোনালোকে দেখা পায়ে থাকিব, যিহেতুকে মই ভিডিঅ' জগতত আছোঁ। আৰু যিকণ সময় পাওঁ সেইকণ সময়ৰে অকণমান আপোনালোকক দিবলৈ চেষ্টা কৰি যাম। ভালে থাকক সকলো, সুস্থ থাকক, হাঁহি থাকিব আপোনালোকো। যেতিয়া প্ৰথম ভিডিঅ' বনোৱা আৰম্ভণি কৰিছিলোঁ, 10,000 ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছিল, তেতিয়া বহুতে হাঁহিছিল, উপলুঙা কৰিছিল, ঠাট্টা কৰিছিল, মস্কৰা কৰিছিল। কিন্তু সেইবোৰ মই কোনোদিন গুৰুত্ব দিয়া নাছিলোঁ। মই নিজৰ স্থিতিত অটল। তেতিয়া হাঁহিছিল, কি কৰিব ভিডিঅ' বনাই বা কেনেকুৱা ধৰণৰ। সেইসকল লোকক আজি কৈছোঁ, হাঁহিব নাপায়, আপুনিও আগবাঢ়ক। যদি কিবা বুজি পোৱা নাই সোধক, মই নিশ্চয় বুজাই দিম বা সহায় সহযোগিতা আগবঢ়াম। কিন্তু হিংসা বা তেনেকৈ ঠাট্টা মস্কৰা কৰিব নালাগে। তাৰ পৰা নিজৰো ক্ষতি হয় আপোনাৰ, লগতে সমাজখনো আমাৰ বেয়া হয়। গতিকে পাৰিলে উৎসাহ দিব লাগে আৰু নোৱাৰিলে একো দিব নালাগে বা একো ক'ব নালাগে। কিন্তু নাপায় আনক হাঁহিব, ঠাট্টা কৰিব, মস্কৰা কৰিব বা আগুৱাই যোৱাৰ পথত বিষ সিঁচিব, কাঁইটীয়া নাপায়। গতিকে সকলো আগুৱাই যাওক, সকলোৰে ভাল হওক, সেইটোৱে কামনা সদায় কৰোঁ। অনাগত দিনত আৰু আপোনালোকৰ মাজত মই কিছু তথ্য সমৃদ্ধ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, কিছু সাক্ষাৎকাৰ আনিম, কৈয়ে আছোঁ আগৰ পৰা। কিন্তু বিভিন্ন সমস্যাৰ বাবে, বিশেষকৈ কেমেৰা ধৰা এজন উপযুক্ত মানুহৰ বাবে মই অকণমান দিগদাৰ পাই আছোঁ। তথাপিও একো নাই, লাহে লাহে পাই যাব আপোনালোকে। সমাজলৈ কিছু ভাল বাৰ্তা বাহক ভিডিঅ' মই সাক্ষাৎকাৰ ল'ম কিছু অভিজ্ঞ লোকৰ দ্বাৰা। লগতে আপোনালোকক মই কিছু মঠ মন্দিৰৰ ইতিবৃত্তি একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ সকলোখিনি দাঙি ধৰিব চেষ্টা কৰিম, যাতে উঠি অহা প্ৰজন্ম উপকৃত হয় হিষ্টৰিকেল কিছু কথা লৈ, য'ৰ পৰা মোৰ নিজৰো উপকৃত হ'ব বা মই নিজে যিহেতু ষ্টাডি কৰি আছোঁ বিভিন্ন এক্সামৰ বাবে, সেইটো আপোনালোকে সময়ত গম পাব। এৰিছোঁ আজিলৈ, সকলো ভালে থাকক, সুস্থ থাকক।